32 নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ মুখ্য কাৰ্যালয় শুভ উদ্বোধন। সমাগত বিটিচি নিৰ্বাচনৰ গৰম বতাহ এতিয়া চাৰিওদিশে বলিব ধৰিছে। উদালগুৰি ডিমাকুছিত 32 নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ মুখ্য কাৰ্যালয় শুভ উদ্বোধন কৰে বিটিচিৰ উপসভানেত্ৰী কমলী বসুমতাৰী। আজিও কাৰ্যসূচীত উপস্থিত থাকে ভেৰগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী মনসুমা বসুমতাৰী, ভেৰগাঁও ব্লক সমিতিৰ বিপিএফ দলৰ সভাপতি ৰামিয়া চবৰ, সম্পাদক বিক্ৰাম দৈমাৰীৰ লগতে দলীয় বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলে উপস্থিত থাকে। উদালগুৰি টংলাৰ পৰা নবীন চবৰৰ ৰিপৰ্ট এমকে নিউজ। হাগ্ৰামা মহিলাৰী ছাৰক ফ্লাইং কিছ দিয়াটো প্ৰুভ হৈ গ'ল। আমি দেখা পালো কোনে হাগ্ৰামা মহিলা ছাৰক ফ্লাইং কিছ কৰিছে। ইউপিপিএল দলৰ জ্যেষ্ঠ নেতা এজন ব্যক্তিয়ে ছাৰক মানে ফ্লাইং কিছ কৰাটো আমি দেখিবলৈ পাইছো। আৰু এই ফ্লাইং কিছ কৰা ব্যক্তি হ'ল আমাৰ ভেৰগাঁও সমষ্টিৰ এজন জ্যেষ্ঠ ব্যক্তি। বিৰাট জোৰদাৰ কৰি আমাৰ এই দবাইচাবোৰৰ লগত থাকে, সদায় মানে ইউপিপিএলৰ লগত থাকি জোৰদাৰ কৰা ব্যক্তিয়ে ছাৰক ফ্লাইং কিছ কৰিছে। এইটো ইউপিপিএল দলৰ হয়। দবাইচাবোৰৰ লগত থাকে, বুৰমুনবোৰৰ লগত থাকি পেলাই সিহঁতে বুৰমুনবোৰক জয়যুক্ত কৰিবৰ কাৰণে বিৰাট যোজা চলি আছে। কিন্তু হাগ্ৰামা মহিলাৰী ছাৰক ফ্লাইং কিছ কৰি দিয়া অৰ্থটো হ'ল মই হাগ্ৰামা মহিলাৰী, মই আপোনাক ভাল পাওঁ, আপুনি আমাৰ ৰজা হয়, আপোনাৰ লগত আমি আছো বুলি কোৱা হৈছে। এটা শব্দ দি মানে তেখেতে গোটেই ভেৰগাঁও সমষ্টিক হিলাই দিছে যে আমি আমাৰ আপোনাৰ লগত আছো বুলি কোৱা নাই। কোনে মাৰিব? হে ঘাই হাগ্ৰামা মহিলাৰীয়ে কৰিব। হে ঘাই হাগ্ৰামা মহিলাৰীয়ে কৰি পেলাই গোটেই বিটিচি ৰাইজ মানে এই শান্তিৰ চকুৰ পানী আনিব, শান্তিৰ চকুৰ পানী আনিব। আমি দেখিবলৈ পাইছো এই ভেৰগাঁও সমষ্টিত বহুত বিজেপি আৰু ইউপিপিএলৰ লিডাৰ বিলাকে পইচা দিলে আছে বুলি আমি শুনিছো। আমি আজি যদি পইচা দিলে আছে, পইচা লবলৈ যোৱা মানুহবিলাকতো আমি বাধা দিব নোৱাৰো। আমি কৈছো যাওক, কোনোবা যদি লৰাই গৈছে মাও যাওক, কোনোবা যদি ছোৱালী গৈছে দেউতাও যাওক, কোনোবা যদি বোৱাৰী গৈছে দেউতাও যাওক, পইচাটো লৈ আনক। কিমান কাৰাপশ্যন কৰিছে বিজেপি আৰু ইউপিপিএলে, এই কাৰাপশ্যনৰ পইচাবিলাক টকাবিলাক কাক দিব? পাব্লিক দিব লাগিব আৰু খুজি ল'ব লাগিব। তাৰ কাৰণে কৈছো মই এই গৰুৰ বান্ধিবৰ কাৰণেও মানে ৰছী কিনিবৰ কাৰণে বিজেপি ইউপিপিএলৰ অফিচত যাই পেলাই পইচা লৈ আনক। প্ৰমোদ বৰুৱাই এটা কথা কৈছে যে হাগ্ৰামা মহিলাৰীয়ে মাৰ্কেট কৰি হয়, হাগ্ৰামা মহিলাৰীটো মিছা নকৰে নহয়। এতিয়া ফ্লাইং কিছ কৰিছে বুলি হাগ্ৰামা মহিলাৰীৰ পিছে গ্ৰুপটো দেখা পালে না, হয় নাই? হাগ্ৰামা মহিলাৰী তেখেতে মিছা কোৱা মানুহ নহয়, ব্যক্তি নহয়। তেখেতে মানে চাদা চিনা ব্যক্তি হয়। তেখেতে গভৰ্ণমেণ্ট কৰিম বুলি কৈছে, কৰিব। একচুৱেলি মেজৰিটি লৈ পেলাই গভৰ্ণমেণ্ট কৰিম বুলি কৈছে, কৰিব। 2-3টা পাব ইউপিপিএল দলে, বাকী আদাৰ্ছ পাব যাব। কমচে কম 6,000 to 7,000 মানত বিপিএফ দলে জয়যুক্ত হ'ব। কম 18,000 to 20,000 এইখিনি ভোটত আমি জয়যুক্ত হ'ম। এজে হ'ল হাগ্ৰামা মহিলাৰীৰ কাৰণে কোনো ফেক্টৰে নহয়। মৰম কৰিছে কোনোবা ছাৰে, গোটেই বিটিচি ৰাইজ হাগ্ৰামা মহিলাৰীক মৰম কৰিছে। তাৰ কাৰণে কোনো দলে এতিয়া ভেক্টৰ হ'ব নোৱাৰে। পইচা দিলে হাগ্ৰামা মহিলাৰীক দিব, কোনোবা পৰা পইচা আনি নিদিয়ে হাগ্ৰামা মহিলাৰী দলৰ এই নাংগলৰ ছবিৰ হাগ্ৰামা চৰকাৰ হাগ্ৰামা নাংগলৰ নিৰ্বাচনী আমাৰ কমিটিৰ আমি অফিচটো আমাৰ হেডকোৱাৰ্টাৰ এইটো আমি ইনগ্ৰেশ্যন কৰিলোঁ। আমাৰ সন্মানীয় এক্স MLA বাইদেউ কমলী বসুমতাৰী আমাৰ এই মুখ্য এই কাৰ্যালয়টো উন্মোচন কৰিলে। বহুত ভাল যে আমাৰ দল এইবাৰ এই বিটিচিত মানে 100% আমাৰ আশাটো খাটাং হৈছে। দেখা পাইছোঁ যে সকলো জাতি গোষ্ঠী এই দলটো মানে উৎকৃষ্ট হৈছে। আমি ডে টু ডে বহুতো আমি জইন কৰি আছো। যোৱাবেলি আমি আফ্ৰিকাত আমি মোটামুটি মানে 1/2% আমি ইউপিপিএল বিজেপিৰ পৰা
আমি আমাৰ দললৈকে আমি জইন কৰিছোঁ আৰু ঠিক তেনেকৈ আমাৰ ডিমক্সি বাগানৰ 11 লাইনত আমি 120 জন বিজেপি UPPLৰ কৰ্মীক আমি আমাৰ দলত যোগদান কৰিছোঁ আৰু তেনেকৈ আমাৰ প্ৰতিটো আমাৰ চুবা গাঁও বা তেনেকৈ বাগান অঞ্চলত আমাৰ দলটো আকৃষ্ট হৈছে আৰু আমি দেখা পাইছোঁ এইবুলি আমাৰ হাগ্ৰামা চৰকাৰ অহাটো নিশ্চিত হৈছে আৰু আমাৰ ভেৰগাঁও সমষ্টিটো জিকি অহাটো নিশ্চিত হৈছে আৰু আমি দেখা পাইছোঁ যে আমাৰ যিখিনি আমি গেৰাণ্টি আনিছিলোঁ 5টা গেৰাণ্টি এই গেৰাণ্টিৰ কাৰণে ৰাইজে আকৃষ্ট হৈছে আৰু লগতে আমাৰ যিখিনি 17টা বছৰত আমি যি কৰিলোঁ এই BTCৰ যিখিনি আমি কাম কৰিলোঁ সেইটোৰ কাৰণে ৰাইজে আমাক পূৰ্ণ সমৰ্থন দিছে এই আমাৰ চৰকাৰ অহাটো নিশ্চিত ফেক্টৰ নাই বুলি ক'ব লাগিব আৰু তেওঁলোকে মাত্ৰ টকা পইচা দি ফালেহে মানুহ কেইটামান গোটাই আছে এতিয়া আমিতো পইচা কাকো দিবলগীয়া হোৱা নাই আমি মানে প্ৰতিটো দিনতে আমি মিটিং কৰি খুজিছোঁ আমাৰ লগত আমি পইচা এটাও আমি দিয়া নাই কিন্তু আমাৰ লগত জইন হৈ আছে আমি দেখা পাই আছোঁ যে তেওঁলোকে কিছুমান মানুহ টকা পইচা দি ফালে এই দুটা দলে আৰু কিছুমান মানে ভুৱা আঁচনিৰ প্ৰতিশ্ৰুতি দি আছে অৰুণোদয় আঁচনি দিম বা কিবা বাইদেউ আঁচনি দিম বা কিবা কিবি দিম বা কিবা ৰেইনব' আঁচনি দিম এনেকুৱা কৈ ফালে তেওঁলোকে মানুহখিনিক মানে জইন কৰি আছে কিন্তু এইবিলাক যি তেওঁলোকে প্ৰতিশ্ৰুতি হোৱা আছিলে সেইটো ৰাইজে বুজি পাইছে তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিলে এটাও তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে আৰু তেওঁলোকে ঘৰে ঘৰে চৰকাৰ আহিলে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিলে কিন্তু চাকৰি এটাও দিব নোৱাৰিলে লাষ্টত কেইটামান চাকৰি দিয়া বুলি শুনিছোঁ তেওঁলোকে যেনেকে মানে কাৰাপশ্যন কৰিলে মানে এটা পোষ্টৰ বিনিময়ত 5ৰ পৰা 10 লাখ পৰ্যন্ত তেওঁলোকে মানে কালেকশ্যন কৰি পেলাই মানে চাকৰিটো দিয়া বুলি শুনিছোঁ মেৰিট বেচিছত তেওঁলোকে দিয়া নাই মানে 6জন প্ৰীতিলে তেওঁলোকে চাকৰি